মীৰা বৰঠাকুৰ এগৰাকী দল বাগৰা নেত্ৰী অখিল গগৈক সমালোচনা কৰা তেওঁৰ নৈতিক অধিকাৰ নাই। সাগৰৰ ঢৌ দেখিলে যেনেকৈ ভয়ত বুকু কঁপি উঠে, ঠিক তেনেকৈ অখিল গগৈৰ উত্থান, অখিল গগৈৰ সভাৰ জনসমাগম দেখি শাসক বিৰোধীৰ বুকু কঁপি উঠিছে, যাৰ বাবে আমাৰ ৰাইজৰ দলক অন্যান্য দলে লক্ষ্য হিচাপে লৈছে। ঢিং সমষ্টিৰ বেচামাৰী জিলা পৰিষদৰ অন্তৰ্গত কটকগুৰি বজাৰত ৰাইজৰ দলৰ জিলা পৰিষদৰ প্ৰাৰ্থী শ্বৰিফুদ্দিন আহমেদৰ নিৰ্বাচনী প্ৰচাৰ সভাত এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৰাইজৰ দলৰ মুখপাত্ৰ মেহবুব মুখতাৰে। নাম হৈছে শৰ্মিলা দাস, মই ৩ নং ৱাৰ্ডৰ পৰা প্ৰতিনিধিত্ব কৰিছোঁ সদস্যৰ পদত। মোৰ ছবি হৈছে নাও। মই ৰাইজৰ সহায়ত কাম কৰি যাম আৰু বহুত ৰাইজ সঁহাৰি পাইছোঁ, আৰু ৰাইজে মোক যে নাৱৰ ছবিত বিপুল ভোট দি জয়যুক্ত কৰে বুলি মোৰ ইয়াক কামনা কৰিলোঁ। সকলো ৰাইজলৈ মোৰ সেৱা জনালোঁ। 100% আশাবাদী মই জিকিম বুলি, আৰু ৰাইজৰ হকে কাম কৰি যাম। যথেষ্ট মানুহ সমাগম হৈছে। সেই সমাগম মানে আমি ৰাইজে সকলোৱে দলে বলে আহি মানে আমি সুমিলা দাসক বাইদেউক জিকাব আহিছোঁ, আমি দলে বলে আহি। কিন্তু সেই অনুসাৰে আমি সুমিলা বাইদেউ জিকাম। সুমিলা বাইদেৱে আমাক কামটো কৰি দেখাব লাগিব, সেইটোৱে মোৰ চমু বক্তব্য। আশাবাদী সুমিলা বাইদেউৰ কাৰণে বহুত আশাবাদী আমি, মানে ভালকৈ কাম কৰিব বাইদেৱে, ভাল চকুৰে চবকে সমানে চাই যাব। আমাক চৰকাৰে নিৰ্দেশ মতে আমাৰ নিৰ্দলীয় প্ৰাৰ্থীৰ পৰা আমাক এটা অকলেকে এটা সুবিধা এটা দল বান্ধি দিছে। গতিকে আমি এইটোৰ কাৰণে আমি মানে জাতিটো আমি জীয়াই ৰাখিবলৈ কাৰণে আমি সংগ্ৰাম কৰিম যে আমাৰ এই দলটো আমাৰ যিটো নাৱৰ ছবি দিছে, আমি নাৱৰ ছবিত আমি ৰাইজে সকলো তেখেতক আশাবাদী, তেওঁ বুকুৰ জয় হ'ব বুলি আমি আশা ৰাখি আমি সকলো ৰাইজে দলে বলে ওলাইছোঁ। তাই স্পষ্ট কৰি দিছোঁ, তাক আজি কথা দিছোঁ 11 তাৰিখে তাই আমাৰ সমূহ ৰাইজে আমাৰ 3 নম্বৰ ৱাৰ্ডৰ পৰা তেখেতক বিপুল ভোটত জয় কৰিব বুলি মই আশা ৰাখিছোঁ। মোৰ বক্তব্য সামৰণি মাৰিছোঁ। তো বহুত যথেষ্ট সুখী হৈছোঁ মই। আৰু লগতে আমি দুৰ্নীতিমুক্ত, আমি মানে কোনোবা যদি আমাৰ দলৰ পৰা যদি কোনোবা দুৰ্নীতি কৰি আছে, আমি সেইটো দুৰ্নীতিমুক্ত কৰিবৰ কাৰণে আমি আমাৰ প্ৰাৰ্থীত্বত আমি শৰ্মিলাক আমি স্পষ্টভাৱে সকলো ৰাইজে সকলো মিলিজুলি তেখেতক আমি প্ৰতিদ্বন্দ্বী হিচাপে আগবঢ়াইছোঁ। এয়ে মোৰ ক'বলগীয়া।